এজন লৰাই ফুল বিক্ৰী কৰি আছিল। হঠাৎ এগৰাকী মহিলাই তাক দেখি ওচৰলৈ আহিল। মহিলাগৰাকীক দেখি সি অচেতন হৈ পৰিল আৰু তাৰ জ্ঞান ঘূৰি অহাত সি যি ক'লে সেয়া জানিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। আপুনি এবাৰ হ'লেও ভাবিবলৈ বাধ্য হ'ব যে এনেকুৱাও হ'ব পাৰেনে। 2011 চনৰ কথা। অৰ্পণ নামৰ এজন ব্যক্তি আছিল যে তেওঁৰ পৰিয়ালৰ লগত ভাৰতত থকা 4 ধাম দৰ্শন কৰাৰ পৰিকল্পনা কৰে। তেওঁৰ পৰিয়ালত তেওঁৰ সৈতে 5 জন সদস্য আছিল। তেওঁৰ পিতৃ-মাতৃ, তেওঁৰ পত্নী যাৰ নাম আছিল মৌমিতা আৰু তেওঁলোকৰ 9 বছৰীয়া কন্যা সন্তান। তেওঁৰ লগৰবোৰে তেওঁক ছুইজাৰলেণ্ড আদি ধুনীয়া ঠাই ভ্ৰমণ কৰাৰ বাবে পৰামৰ্শ দিছিল যদিও তেওঁ 4 ধাম দৰ্শন কৰাৰহে সিদ্ধান্ত লয়। তেওঁৰ এই সিদ্ধান্তই তেওঁৰ সম্পূৰ্ণ জীৱনেই যে সলনি কৰিব পাৰে তাৰ উমানেই পোৱা নাছিল। এই ঘটনাটো ইমানেই হৃদয় বিদাৰক আছিল যে এই কাহিনীটো শুনিলে আপোনাৰ ভৰিৰ তলৰ মাটি খহি পৰিব। কিদৰে বাবা কেদাৰনাথে এজন ব্যক্তিক পুনৰ জন্ম দিলে আৰু কেৱল পুনৰ জন্ম দিয়াই নহয়, বৰঞ্চ তেওঁৰ পত্নীৰ সৈতে দেখা কৰি তেওঁলোকৰ মিলনো কৰাই দিলে। এই সমগ্ৰ ঘটনাটো শুনাৰ পাছত আপুনিও পুনৰ জন্মত বিশ্বাস কৰিবলৈ বাধ্য হৈ পৰিব। এতিয়ালৈকে হয়তো আপুনি ভাবি আছে যে পুনৰ জন্ম সম্ভৱ নেকি। আপুনি বিশ্বাস ৰাখক আৰু ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, নহ'লে আপুনি মূল ঘটনা বা কাহিনী ভাগ জনাত আৰু বুজাত অসুবিধা হ'ব। আহক এতিয়া এই আচৰিত ঘটনাটো জানিবলৈ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। 2011 চনৰ আগষ্ট মাহৰ ঘটনা। অৰ্পণ আৰু তেওঁৰ পৰিয়ালটোৱে ইতিমধ্যে গংগোত্ৰী, যমুনাত্ৰী আৰু বদ্ৰীনাথ ধাম দৰ্শন সমাপ্ত কৰিছিল। মাত্ৰ বাকী আছিল কেদাৰনাথ ধাম দৰ্শন কৰাৰ। সেই সময়ত চাৰিওফালে পাতলীয়া বৰষুণ হৈ আছিল। আকাশখন সম্পূৰ্ণৰূপে কলীয়া মেঘেৰে ভৰি পৰিছিল। চাওঁতে চাওঁতে বৰষুণৰ মাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰে। বৰষুণে ভক্তসকলৰ উৎসাহ ম্লান কৰিব পৰা নাছিল। চাৰিওফালে কেৱল এটাই শব্দ ধ্বনিত হৈছিল আৰু সেয়া আছিল হৰ হৰ মহাদেৱ। মহাদেৱৰ দৰ্শনৰ বাবে অৰ্পণ আৰু তেওঁৰ পৰিয়ালটোৱে খোজকাঢ়িয়ে যাত্ৰা আৰম্ভ কৰে। যেতিয়া তেওঁলোক ওপৰলৈ বুলি আগবাঢ়ি থাকে তেতিয়া তেওঁলোকৰ মনলৈ কিছুমান অদ্ভুত চিন্তা আহিবলৈ ধৰে। প্ৰকৃতিৰ এনে পৰিৱৰ্তিত ৰূপ দেখি তেওঁলোকৰ মনত দুশ্চিন্তাই ঠাই পায়। ইয়াৰ মাজতে তেওঁলোকে ওচৰৰে বৈ যোৱা মন্দাকিনী নৈখন দেখা পায়। মন্দাকিনী নৈৰ ৰূপ দেখি তেওঁলোক আৰু বেছি চিন্তিত হৈ পৰে, কাৰণ সেই সময়ত মন্দাকিনী নদীৰ জলৰ প্ৰৱাহ পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছিল। ক্ৰমাৎ জলস্তৰ বাঢ়ি যোৱাত তেওঁলোকে যথেষ্ট ভয়ত আছিল। কিন্তু যিহেতু বাবাৰ দৰ্শন কৰিবলৈ আহিছে সেয়েহে তেওঁলোকে বিষয়টোৰ ওপৰত খুব বেছি গুৰুত্ব দিয়া নাছিল। দুপৰীয়া 2 মান বজাত তেওঁলোকে এটা প্ৰচণ্ড ভয়ংকৰ শব্দ শুনিবলৈ পায়। শব্দটো এনেকুৱা আছিল যেন খুব ডাঙৰ বিস্ফোৰণ এটা হৈছে। প্ৰকৃততে সেই শব্দটো আছিল কেদাৰনাথ বাবাৰ মন্দিৰৰ ওচৰত বিস্ফোৰণ হোৱা মেঘৰ শব্দ, অৰ্থাৎ সেই স্থানত এটা ডাঙৰ বজ্ৰ পৰিছিল। কেদাৰনাথত গোটেই বছৰটোৰ ভিতৰত যিমান বৰষুণ হয় তাৰ ভিতৰত প্ৰায় 70% বৰষুণ 18 আৰু 19 আগষ্টৰ দিনাই হৈছিল। 18 আগষ্টৰ দিনা অৰ্পণে তেওঁৰ পৰিয়ালটোৰ লগত যাত্ৰা আৰম্ভ কৰিছিল। সেইদিনাই তেওঁলোকে মন কৰিছিল যে নদীৰ জলস্তৰ ভয়ংকৰ বৰষুণৰ ফলত বাঢ়িয়ে গৈ আছিল। তেওঁ নিজৰ পৰিয়ালটোক সুৰক্ষিত কৰিবলৈ আৰু ওপৰলৈ উঠি গৈছিল। তেতিয়াই তেওঁলোকে যি দৃশ্য দেখিলে সেয়া অতি ভয়ানক আছিল। মন্দাকিনী নদীৰ জলপ্ৰবাহে ওচৰে পাজৰে থকা সকলো ধাহি মুহি লৈ গৈছিল। ডাঙৰ ডাঙৰ ঘৰ, গছ, দলং আদি মুহূৰ্ততে গ্ৰাস কৰিছিল। লগতে বহু মানুহ এই জলস্ৰোতত উটিও গৈছিল। কিন্তু তেতিয়াও অৰ্পণ আৰু তেওঁৰ পৰিয়ালটো সুৰক্ষিত হৈয়ে আছিল। তেওঁ নিজৰ পৰিয়ালটোক সুৰক্ষিত কৰিবলৈ এটি স্থান বিচাৰি উলিয়ায় আৰু সেই স্থানতে তেওঁলোকে এখন হোটেলত আশ্ৰয় লয়। এইবাৰ অৰ্পণ একেবাৰে নিশ্চিত হৈ পৰিছিল, কাৰণ হোটেলখন বহু ওপৰত আছিল। সেইবাবে তেওঁ ভাবিছিল যে তাত তেওঁলোক সুৰক্ষিত থাকিব। কিন্তু যিমানেই ৰাতি হৈ আহিল বৰষুণৰ মাত্ৰাও সিমানে বৃদ্ধি পাবলৈ ধৰে। চাওঁতে চাওঁতে বন্যাৰ পানী হোটেলৰ দুৱাৰমুখলৈ আহি পায় আৰু ইয়াৰ প্ৰভাৱ অৰ্পণ আৰু তেওঁৰ পৰিয়ালটোৰ ওপৰতো পৰে। অৰ্পণে তেওঁৰ মাক আৰু দেউতাকক হোটেলৰ এটা নিৰাপদ স্থানত থৈ আহে। অৰ্পণৰ পত্নীয়েও এটা ওখ ঠাইত গৈ আশ্ৰয় লয়। সেই সময়ত তেওঁলোক যেন এক প্ৰকাৰ অচেতন অৱস্থাত আছিল।
তেওঁলোকৰ যেতিয়া জ্ঞান ঘূৰি আহে তেতিয়া অৰ্পণৰ পত্নীয়ে তেওঁলোকৰ সন্তানটিক বিচৰা আৰম্ভ কৰে। কিছু সময় বিচাৰ খোচাৰ কৰাৰ অন্তত তেওঁ এটা মন্দিৰৰ ভিতৰত তেওঁলোকৰ ছোৱালীজনীক বহি থকা দেখা পালে। অৰ্পণৰ গোটেই পৰিয়ালটোৱে সুৰক্ষিত আছিল, কিন্তু তাৰ মাজতে অৰ্পণ ক'ত নোহোৱা হৈ গ'ল সেই কথা কোনেও গম নাপালে। চাৰিওফালে বিচাৰ খোচাৰ কৰাৰ পাছতো অৰ্পণৰ কোনো সূত্ৰই নোলাল। অৰ্পণক তেওঁলোকৰ মাজত নেদেখি পৰিয়ালটোৰ আটাই কান্দোনত ভাগি পৰে। সেই সময়ত এনেকুৱা হৈছিল যে বহু মানুহ সেই প্ৰচণ্ড জলস্তৰত উটিও গৈছিল। বহুতেই আপোনজনক হেৰুৱাই কান্দি আছিল, কিন্তু অৰ্পণে নিজৰ পৰিয়ালটোক সুৰক্ষিত কৰাৰ সকলো দায়িত্ব সুকলমে পালন কৰে। তেওঁ নিজৰ পৰিয়ালটোক বচাবলৈ গৈ নিজৰ জীৱনটোক বলিদান দিয়ে। কিছু সময় পিছত যেতিয়া ভাৰতীয় বায়ু সেনাই সমগ্ৰ ঘটনাটো জানিব পাৰে তেতিয়া তাত উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। আৰু সেই সময়ত যিমান মানুহ নিৰুদ্দেশ হৈ আছিল আটাইকে হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ কৰা হয়, কিন্তু সেই অভিযানত অৰ্পণক দেখা পোৱা নগ'ল। এনেদৰে কেইবাদিনো পাৰ হোৱাত অৰ্পণৰ পৰিয়ালে তেওঁ উভতি অহাৰ আশা এৰি দিয়ে। তেওঁলোকে বুজি উঠিছিল যে তেওঁলোকে নিজৰ পুত্ৰ আৰু মৌমিতাই তেওঁৰ স্বামীক হেৰুৱাইছে। বিষাদগ্ৰস্ত মনেৰে তেওঁলোক মুম্বাইলৈ উভতি আহে। এনেদৰে অৰ্পণ অবিহনে দিনবোৰ পাৰ হৈ গৈ থাকিল। সময়ৰ লগে লগে মৌমিতাই তেওঁলোকৰ কন্যা সন্তান দীপশিখাক পঢ়াই শুনাই ডাঙৰ দীঘল কৰে। প্ৰায় 12 বছৰৰ পাছত দীপশিখাই যেতিয়া 21 বছৰত ভৰি দিয়ে তেতিয়া তাই মেডিকেল পঢ়ি আছিল। তেতিয়া হঠাৎ এদিন তাই নিজৰ বন্ধু বান্ধৱীৰ লগত কেদাৰনাথলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰে। কিন্তু অৰ্পণৰ পত্নী মৌমিতাই যেতিয়া এই কথা গম পায় তেতিয়া তেওঁ চিন্তিত হৈ পৰে। তেওঁ যথেষ্ট ভয় খাই উঠে। তেওঁ দীপশিখাক কেদাৰনাথলৈ যোৱাত বাধা দিয়ে, কাৰণ তেওঁ 2011 চনৰ সেই অভিশপ্ত ঘটনাটো এতিয়াও পাহৰিব পৰা নাছিল। কিন্তু আনফালে দীপশিখাই এই কথাত অমান্তি প্ৰকাশ কৰিছিল। তাই আনকি লাহে লাহে খোৱা বোৱাও বাদ দিয়ে। তেতিয়া মৌমিতাই উপায়হীন হৈ এটা চৰ্ত ৰাখি দীপশিখাক কেদাৰনাথলৈ যোৱাত অনুমতি দিয়ে। মৌমিতাই কয় যে দীপশিখা তুমি কেদাৰনাথলৈ যাব পাৰিবা, কিন্তু মোৰ লগতহে, অৰ্থাৎ আমিও তোমাৰ লগত কেদাৰনাথলৈ যাম। দীপশিখায়ো মাকৰ কথাত সন্মতি দিয়ে আৰু প্ৰায় এমাহ পিছত তেওঁলোক কেদাৰনাথলৈ বুলি যাত্ৰা আৰম্ভ কৰে। তেতিয়া এপ্ৰিল মাহ চলি আছিল আৰু বছৰটো হ'ল 2024। প্ৰায় 12 বছৰৰো অধিক সময় পাছত তেওঁলোক পুনৰ সেই স্থানত উপস্থিত হয়। অৰ্পণৰ পত্নী যেতিয়া কেদাৰনাথত উপস্থিত হয় তেতিয়া তেওঁ ক'ব নোৱাৰাকৈয়ে অতীতলৈ গুচি যায় আৰু সেই দুৰ্যোগৰ দৃশ্যবোৰ তেওঁৰ চকুৰ সন্মুখত ভাহি উঠে। অৰ্পণৰ কথা মনলৈ আহে। ক'ব নোৱাৰাকৈয়ে তেওঁৰ চকুৰ পৰা পানী নিগৰিবলৈ ধৰে। মৌমিতাই তেওঁৰ কন্যাৰ ইচ্ছা পূৰণৰ বাবে শত প্ৰতিকূলতাক নেওচি কেদাৰনাথ দৰ্শন কৰায়। তেতিয়াই এক ডাঙৰ চমৎকাৰ ঘটে। মৌমিতাই কেদাৰনাথত এজন ল'ৰাক দেখা পায়, যে কেদাৰনাথত ফুল বিক্ৰী কৰি আছিল। ল'ৰাজনৰ বয়স প্ৰায় 11 পৰা 13 বছৰৰ ভিতৰত হ'ব। যেতিয়াই মৌমিতাই ল'ৰাজনক দেখে তেতিয়াই তেওঁৰ হাও ভাও সলনি হৈ পৰে। ল'ৰাজনক দেখি মৌমিতাৰ ভাৱ হয় যে সেই ল'ৰাজনক তেওঁ বহু আগৰে পৰা চিনি পায় বা জানে। মৌমিতাই যেতিয়া ল'ৰাজনৰ কাষলৈ যায় তেতিয়া ল'ৰাজনৰ মূৰ ঘূৰাবলৈ আৰম্ভ কৰে আৰু ল'ৰাজন তাতে অচেতন হৈ ঢলি পৰে। লগে লগে মৌমিতাই প্ৰাথমিক চিকিৎসা আৰম্ভ কৰে আৰু তাৰ মুখত পানী ছটিয়াই ল'ৰাজনৰ চেতনা ঘূৰাই আনে। চেতনা ঘূৰাই পাই ল'ৰাজনে মৌমিতাক যি ক'লে সেয়া শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। ল'ৰাজনে মৌমিতাৰ ফালে চাই ক'বলৈ ধৰিলে, মৌমিতা তুমি ঘূৰি আহিলা? যোৱা 12 বছৰ ধৰি মই তোমাৰ অপেক্ষাত ৰৈ আছোঁ। মই তোমাৰ স্বামী অৰ্পণ আৰু এয়া মোৰ পুনৰ জন্ম। ল'ৰাজনৰ মুখত এনে কথা শুনি মৌমিতা অবাক হৈ পৰে। তেওঁ প্ৰথমে এই কথাবোৰ বিশ্বাসেই কৰিব পৰা নাছিল। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই ল'ৰাজনে কেনেকৈ গম পালে যে আজিৰ পৰা 12 বছৰ আগতে মোৰ স্বামী অৰ্পণ নিজৰ পৰিয়ালটোক বচাবলৈ গৈ বানৰ কোবাল সোঁতত উটি গৈছিল। তেতিয়াই সেইফালেৰে গৈ আছিল এজন দিব্য সন্যাসী। সন্যাসীজনে 2011 চনৰ দুৰ্যোগ দেখিছিল। তেওঁ দুয়োৰে কাষলৈ আহিল আৰু নিজৰ সিদ্ধিৰ জৰিয়তে মৌমিতাক ক'লে, হে আই, আজিৰ পৰা 12 বছৰ পূৰ্বে কেদাৰনাথৰ দুৰ্যোগৰ ফলত তোমাৰ স্বামীৰ মৃত্যু হৈছিল। তেতিয়াই মহাদেৱৰ কৃপাত তোমাৰ স্বামীৰ পুনৰ জন্ম কেদাৰনাথতেই হৈছিল। এই সকলোবোৰ কথা শুনি মৌমিতাই হুক হুকাই কান্দিবলৈ ধৰে। তেওঁ এইবাৰ এই সত্যটি মানি ল'লে। তেওঁ মানি ল'লে যে এই ল'ৰাজন তেওঁৰ স্বামী আছিল। মৌমিতা আৰু দীপশিখাই পুনৰ এবাৰ অৰ্পণক বিচাৰি পালে।
তাৰ পাছত তেওঁলোকে ল'ৰাজনৰ বিষয়ে জানিবলৈ চেষ্টা কৰে আৰু তেওঁলোকে জানিবলৈ পায় যে ল'ৰাজনৰ নিজৰ বুলিবলৈ কোনোৱেই নাই। তাৰ মাকে তাক জন্ম দিয়াৰ পিছতেই এই পৃথিৱীৰ পৰা গুচি যায় আৰু তাৰ দেউতাকৰো কোনো সন্ধান নাই। সেইবাবে মৌমিতাই ল'ৰাজনক নিজৰ লগতে ঘৰলৈ লৈ আনিলে আৰু তাৰ বাবে যাৱতীয় খৰচ পাতি বহনৰ সিদ্ধান্ত ল'লে। যদিও ল'ৰাজন পূৰ্বজন্মত মৌমিতাৰ স্বামী আছিল, কিন্তু এই জন্মত মৌমিতাই তাক এটি সৰু ল'ৰাৰ দৰে লালন পালন কৰিবলৈ লয়। মৌমিতাই যেতিয়াই ল'ৰাজনৰ লগত সময় কটায় তেতিয়াই মৌমিতাই অনুভৱ কৰে যেন তেওঁৰ স্বামী অৰ্পণ তেওঁৰ লগত আছে। এই ঘটনাটো কেদাৰনাথৰ অনেক পুনৰ্জন্মৰ ঘটনাৰ ভিতৰত এক অন্যতম সত্য ঘটনা। এই ঘটনাটো সেই সময়ত বহুতো নিউজ চেনেলত প্ৰচাৰ কৰা হৈছিল। যিসকলে পুনৰ্জন্মৰ ওপৰত বিশ্বাস নকৰে তেওঁলোকেও এই ঘটনা শুনি বিশ্বাস কৰিবলৈ বাধ্য হৈ পৰে যে মানুহৰ জীৱনত এনে অবিশ্বাস্য ঘটনাও ঘটিব পাৰে। আৰু এনেও সনাতনী হিন্দু ধৰ্মত পুনৰ্জন্মৰ কাহিনীক প্ৰাধান্য দিয়া হৈছে। গতিকে আপোনাৰ মতামত কি নিশ্চয় জনাব। ধন্যবাদ।